নমস্কাৰ, মোৰ ড্ৰিম কিচেনত আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মই আপোনালোকে ভালে আছেনে? মই ভালে আছোঁ। আৰু এয়া আজি দুপৰীয়াৰ সাজ মোৰ। আৰু এয়া মই বনাব লৈছোঁ জিকা আৰু কঁঠালৰ গুটিৰে বনাম। অকণ শুকানকৈ খাবলৈ ভাল হয়। আৰু এতিয়া মই বনাম, আপোনালোকে চাই থাকক। এয়া মোৰ কঁঠাল গুটি সিজোৱা হৈ গ'ল। এয়া কঁঠাল গুটিখিনি মই এনেকৈ দুডোখৰ কৰি কাটি ল'লোঁ। আৰু এইখিনি মই সিজাই ল'লোঁ। এই ৰঙা অংশখিনি মই আঁতৰাই ল'ম এতিয়া। আৰু এয়া মোৰ জিকাখিনি মই এনেধৰণে কাটি ল'লোঁ। এয়া মই এনেধৰণে কাটি ল'লোঁ। এতিয়া বনাওঁ কেনেকৈ আপোনালোকে চাব। এয়া মোৰ কেৰাহীত তেল গৰম হৈ গ'ল। এয়া মই মেথি গুটি দি দিছোঁ। এয়া কেইটামান তেজপাত দি দিছোঁ। এতিয়া মই কাটি থোৱা জিকাখিনি দি দিম। এয়া মই জিকাখিনি কেৰাহীত দি দিলোঁ, লগতে দিলোঁ হালধি আৰু পৰিমাণ অনুপাতে নিমখ দি দিলোঁ। যিহেতুকে জিকাখিনি পানী ওলাব, পানী ওলালে জিকাখিনি কমি যাব, গতিকে নিমখটো সেই অনুপাতেই দিব লাগে। আৰু লগত মই সিজাই থোৱা কঁঠাল গুটিখিনি মই 50% সিজালোঁ, পূৰা সিজোৱা নাই, গতিকে মই সেই কঁঠাল গুটিখিনিও লগত দি দিম। এয়া মই কঁঠাল গুটিখিনিও দি দিলোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ মিলাই ঢাকি দিম। ঢাকি দিলে কি হ'ব, কঁঠাল গুটিখিনিও সিজিব, জিকাৰ পানীখিনি ওলাব যে সেইখিনিতে 50% সিজি যাব কঁঠাল গুটিখিনি। গতিকে মই আৰু এক্সট্ৰাকৈ ইয়াত পানী যোগ নকৰোঁ। আৰু ইয়াত মই দুটামান কেঁচা জলকীয়া দিম। আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেতিয়াহ'লে বেছিকৈ জ্বলাও দিব পাৰে, কিন্তু বেছি জ্বলা ভালো নালাগে। এয়া মই কেঁচা জলকীয়া দুটা দি দিছোঁ। কেঁচা জলকীয়া এটা মই মাজত কাটি দিছোঁ। সেয়া চাওক আপোনালোকে, এয়া মই মাজত কাটি দিছোঁ। আৰু এটা মই গোটাকৈ দিছোঁ, যিহেতুকে জ্বলা কম খায় চবে, গতিকে মই ইয়াত জ্বলা কমাই দিছোঁ। আৰু এতিয়া মই এইখিনি ঢাকি দিম। এয়া মই ঢাকি দিলোঁ। চাওক ৰাইজ, এয়া মোৰ হেৰিখিনি কিমান কমি আহিলে, জিকাখিনি কিমান কমি আহিলে, কেৰাহীৰ একেবাৰে তলত লাগি গ'ল। গতিকে এইখিনি মই পানীখিনি শুকাবলৈ দিম। পানী আছে তলত, জিকাৰ পৰাই পানী ওলাইছে, মই এক্সট্ৰাকৈ পানী দিয়া নাই। আৰু এতিয়া এইখিনি পানীখিনি অকণ শুকালে মোৰ জিকা আঞ্জা কমপ্লিট হৈ যাব। এয়া মোৰ জিকাৰ পানীখিনি শুকাই আহিলে। আৰু এতিয়া পানী নাই, এয়া দেখিছেনে, পানী নাই। মোৰ পানীখিনি একেবাৰে শুকাই গ'ল। আৰু মোৰতো বেলেগকৈ পানী দিবলৈ প্ৰয়োজন নহ'ল, গতিকে মই ইমানখিনি জিকাৰ পানীখিনিতে মোৰ কঁঠাল গুটিখিনিও সিজোৱা হৈ গ'ল। আৰু এয়া চাওক, মই কঁঠাল গুটিখিনি সিজি গ'ল। এয়া ৰুটিৰ লগতো খাই ভাল লাগে, আৰু গৰম ভাতৰ লগতো খাই ভাল লাগে। আপোনালোকে খাই চাব পাৰে কেনেকৈ বনাই, ভাল লাগে খাই। এয়া মোৰ জিকা দি কঁঠালৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া চাওক, দেখিছেনে কিমান লোভনীয় হৈছে, কালাৰটো বৰ ধুনীয়া হৈছে। খাবলৈও টেষ্ট হয়, বনাই চাব পাৰে।